প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যদি আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰিছিলে মানে আপোনাৰ ঘৰটো যদি জিঅ' টেগ কৰিছিলে তেনেহ'লে ভিডিঅ'টো গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে। কাৰণ 2026 চনৰ যিহেতু আপোনালোকে এই জিঅ' টেগ কৰা ব্যক্তিসকলে নিজৰ ঘৰ পাব, সেই ঘৰখনৰ নামটো আপোনালোকে যিহেতু চেক কৰিব লাগিব যে আপুনি জিঅ' টেগ কৰিছে যে সেই জিঅ' টেগটো আপোনাৰ ঠিক ঠাক হ'ল নে নাই, এইটো নিশ্চয় আপোনালোকে জানিব লাগিব। তো আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব যে আপুনি জিঅ' টেগ কৰাটো আপোনাৰ এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল, সেই সকলো ডিটেইলছ আপোনালোকে ইয়াতে নামৰ সৈতে চাব পাৰিব। আৰু কোনটো জিলাৰ কিমানখন মানে এই জিঅ' টেগ কৰা কমপ্লিট হৈছে মানে এপ্ৰুভ হৈছে আৰু এই সকলে টকা পাব। প্ৰথমে আপোনালোকে এটা থুলমূল এটা মানে ইয়াৰ পৰা জানিব পাৰিব যে প্ৰতিখন জিলাৰ কিমানটাকৈ চিলেকশ্যন হ'ল। ইয়াতে চাওক 2026 চনৰ জিঅ' টেগ কৰা প্ৰতিখন জিলাৰ কিমানটাকৈ নতুন ঘৰৰ কাৰণে জিঅ' টেগ কৰা হৈছে। ইয়াতে চাওক বজালী জিলাৰ, ইয়াতে যদি কেটাগৰী ৱাইজ যদি আপোনালোকে বিচাৰে চাওক, কেটাগৰীৰ যিটো মাইনৰিটিৰ আছে 2785, SCৰ আছে 928টা, STৰ হৈছে 915টা। চাওক এইটো হ'ল বজালী ডিষ্ট্ৰিক্টৰ। বাক্সাৰ চাওক আপোনালোকে, বাক্সাৰ যদি চাই আপোনালোকে ইয়াতে চাওক 2240টা হৈছে আপোনাৰ কি কেটাগৰীটো SC কেটাগৰীত, ST কেটাগৰী হৈছে 18815টা হৈছে বাক্সা কেটাগৰীত। টোটাল মিলাই ইয়াতে 40,000 মানুহে জিঅ' টেগ কৰিছে। চাওক প্ৰতিখন জিলাৰ কিমানটাকৈ জিঅ' টেগ কৰা হৈছে। আৰু বৰপেটাৰ চাওক 78,236টা জিঅ' টেগ কৰিছে আৰু বিশ্বনাথৰ 60,681টা। তো এতিয়া কথা হৈছে যে ইমান জিঅ' টেগ কৰাৰ পৰা কেইটামান ইয়াৰ পৰা চিলেকশ্যন পাব, সেইখিনি নিশ্চয় আপোনাক জানিব লাগিব। প্ৰথমে আপোনাৰ জিলাখনৰ জিঅ' টেগ কৰা টোটাল হিচাপটো আপোনালোকে চাই লওক। ইয়াৰ পৰা প্ৰতিখন জিলাৰ আছে ইয়াতে চাওক, চৰাইদেউৰ হওক, চিৰাঙৰ হওক, দৰঙৰ হওক, ধেমাজিৰ হওক, প্ৰতিখন জিলাৰ চাওক আপোনালোকে কিমানটাকৈ জিঅ' টেগ কৰিছে। এতিয়া চিৰাঙৰ 29,000, আপোনাৰ দৰঙৰ 37,000, এনেকৈ প্ৰতিখন জিলাৰ চাওক। ধুবুৰীৰ ইয়াতে আছে 65,000 ধুবুৰীৰ জিঅ' টেগ কৰিছে। ডিব্ৰুগড় 29,000, 10,000 কৈছে ডিমা হাছাওৰ। তো এনেকৈ আপোনাৰ প্ৰতিখন জিলাৰ আছে। প্ৰতিখন জিলাৰ আপোনালোকৰ লিষ্ট এতিয়া দেখুৱাইছোঁ। এতিয়া আহক আমি পঞ্চায়ত হিচাপে বা প্ৰতিখন গাঁও হিচাপে কিমানটাকৈ চিলেকশ্যন পাইছে। আৰু যিহেতু প্ৰতিটো গাঁৱৰ বা প্ৰতিটো পঞ্চায়তৰ ইয়াতে আপোনালোকে জিঅ' টেগৰ লিষ্টখন পাব। মানে যদি আপোনালোকে নিশ্চয় আপোনাৰ পঞ্চায়তৰ নাম আৰু ব্লকৰ নাম কমেণ্ট কৰিব আৰু নিজৰ নামৰ সৈতে কমেণ্ট কৰিব, তেনেহ'লে আমি আপোনাৰ নামটো বিচাৰি ওলাওঁতে সহজ হয়। আৰু কিছুমানে কমেণ্ট কৰিছে তেওঁলোকৰ নিজৰ নাম, তেওঁলোকৰ জিঅ' টেগ কমপ্লিট হৈছে, যাৰ কাৰণে আমি তেওঁলোকৰ কমেণ্ট ৰিপ্লাই দিয়া নাই। মানে আপোনাৰ নামটো আছে তাতে, সেইকাৰণে আপোনালোকে ৰিপ্লাই দিয়া নাই। যদি আমি ব্লক হিচাপে চাওঁ, ব্লকৰ পৰা ধৰক 4,000 5,000লৈকে মানে এটা ব্লকৰ পৰা জিঅ' টেগ কৰা হৈছে। তো 4,000-5,000 যদি এটা ব্লকৰ পৰা জিঅ' টেগ কৰা হয়, তেনেহ'লে নিশ্চয় ঘৰ পাবই, 2,000 1,000 লৈকে ঘৰ এটা পাবই পাৰে। প্ৰতিখন জিলাৰ বা ব্লকৰ পৰা কিমানটাকৈ পাইছে ইয়াতে প্ৰতিটো ব্লকৰ যদি আপোনালোকে থুলমূল হিচাপ চাই, ইয়াতে 4,700, বিহুদীয়া যিটো আছে জদাইকণা 5,400, 5,900, মুঠতে ইয়াতে এবাৰে যদি চাই আপোনালোকে 5,000লৈকে এটা ব্লকৰ পৰা গৈছে। এতিয়া আমি পঞ্চায়ত চাওঁ, মানে আপুনি যদি জিঅ' টেগ কৰিছে নিশ্চয় ইয়াতে আমি যিটো দেখা পাইছোঁ আপুনি নিশ্চয় চিলেকশ্যন হোৱাৰ চান্স আছে। কাৰণ চাওক আপোনাৰ ইয়াতে প্ৰতিটো পঞ্চায়ত চাওক আপোনালোকে, ইয়াতে যিটো এই কামলপুৰ যি পঞ্চায়ত চাই আছে 341 জনে ইয়াতে জিঅ' টেগ কৰিছে। তো 341 জন মানে এটা পঞ্চায়তৰ পৰা 200-300লৈকে পাবই চিলেকশ্যন, মানে এঘৰ পাবই মানে এটা বছৰতে। আৰু বৰছিলৰ যিটো আছে 533টা, চাওক 448টা। তো এনেকৈ মানে এটা যদি পঞ্চায়তৰ হিচাপ চাই আপোনালোকে 4,000 পৰা 5,000 লৈকে এটা ব্লকত, কিন্তু এটা পঞ্চায়ত আপোনাৰ চাব 200 বা 300 বা 400লৈকে আপোনালোকে জিঅ' টেগ কৰা দেখা পাইছে। এতিয়া আমি চাওক এটা গাঁৱত কিমানটাকৈ পাইছে। ইয়াতে চাওক মানে এই আপোনাৰ গাঁওখনৰ পৰা কিমানলৈকে ইয়াতে জিঅ' টেগ কৰাৰ যিটো ঘৰৰ লিষ্ট ইয়াতে আপোনালোকে চাই আছে। নামৰ সৈতে আপোনালোকে ফাদাৰ নেম আৰু হাজবেণ্ডৰ নাম ইয়াতে দেখা পাইছে, সকলোখিনি দেখাই আছোঁ চাওক। তো এইখন আপোনালোকে যদি আপোনাৰ পঞ্চায়তৰ বা ব্লকৰ যদি আপোনালোকে বিচাৰি আছে, নিশ্চয় আপুনি ব্লকৰ নাম, পঞ্চায়তৰ নাম আৰু নিজৰ নাম কমেণ্ট কৰিব। মই উলিয়াই নিশ্চয় আপোনালোকক জনাই দিম যে আপোনাৰ নামটো ইয়াতে আছেনে নাই। চাওক 2026 চনৰ যিহেতু ঘৰৰ লিষ্ট হিচাপে মতেহে ঘৰ পাব।